তেওঁলোকে পূৰা 12,270 পেজত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্ট দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰ তেওঁলোকে হেৰি দিছে, এই হেৰি দিছে, বিভিন্ন ডকুমেণ্ট দিছে আৰু 2004খন 93 জনৰ তেওঁলোকে হেৰি কৰা হৈছে, চাৰ্জশ্বিট দিছে। বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰয়াস কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহনে 103 মানে মাৰ্ডাৰ কেছৰ হেৰি দিয়া আছে, বাকী কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 116 আছে, এনেধৰণৰ বেলেগ বেলেগ ধৰণৰ আছে। চিকিউৰিটি গাৰ্ড কেইজনৰ এগেইনষ্টে খালি 103টো নাই তেওঁলোকৰ। অমিত প্ৰভা মই কৈ দিছোঁ, অমিত প্ৰভাৰ এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161(2) আছে, 37 আছে, 38 আছে, 36 আছে অমিত প্ৰভাৰ এগেইনষ্টে। আছে 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 সেইবিলাক আছে। ক্ৰাইম কনস্পিৰেচি আছে, 105 আছে, এমাউণ্টিং নট এমাউণ্টিং টু মাৰ্ডাৰ যেনেকৈ সেইটো আছে, কাল কৰিবলৈ সমস্যা তেনেকুৱা এইবিলাক ছেকশ্যন দিয়া হৈছে বস্তুটো। কিছুমান আছে ছেকশ্যন 1 লাইফো আছে, কিছুমান ডেথো আছে। 103টো ধৰি লওক ডেথো হ'ব পাৰে, লাইফো দিব পাৰে বা কমো দিব পাৰে, সেইটো আদালতৰ ওপৰত ডিপেণ্ড কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কি ছেকশ্যন লাগিছে বুলি ক'লে? সিদ্ধাৰ্থ শৰ্মাৰ বহুত কেইটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে মই কৈ দিছোঁ বাৰু আপোনালোকক। তেওঁলোকে 3/6 আছে, 37 আছে, 38 আছে, 61(b) আছে, এনেকৈ আছে বহুতকেইটা আছে, 103 আৰু 361 আছে। আপোনাক ধৰা কৈছিলোঁ কনস্পিৰেচি আছে মেইনলি, তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে, কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে, যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি পিনি এই তেনেকুৱা সিদ্ধাৰ্থৰ এগেইনষ্টে আছে আৰু শ্যামকানৰ এগেইনষ্টে আছে। শ্যামকানৰ সিদ্ধাৰ্থৰ ওপৰতে আছে। সন্দীপনৰ 103 নাই, সন্দীপনৰ ওপৰত আছে হেৰি আছে 105 আছে। তাৰ এই কনস্পিৰেচি আছে, কনস্পিৰেচিৰ পৰা হেৰি আছে, এটেম্প টু মাৰ্ডাৰ ধৰি লওক, যিটো নট এমাউণ্টিং টু মাৰ্ডাৰ সেইটো আছে। শেখৰজ্যোতি শেখৰৰ এগেইনষ্টে কেইবাটাও কেছ আছে। শেখৰ আছে ধৰি লওক, শেখৰজ্যোতি মহন্ত 36 আছে, 37 আছে, 38 আছে, 61(2) আছে, 103 আছে, 308 আছে, 318 আছে। এইকেইটা ক্ৰাইম ইন ডিটেইলছ আপোনাক ক'ব নোৱাৰে। তেওঁলোকে যিটো চাৰ্জশ্বিট দিছে, তেওঁলোকে যিখিনি দিছে আগৰ পৰা তেওঁলোকে এটা প্ৰি প্লেন থকা বুলি ভাবে, যে তেওঁ বহুত দিনৰ আগৰ পৰা কিবা এটা কৰি আছে, তাৰ কাৰণে কনস্পিৰেচি আছে, তেওঁ কেনেকৈ জুবিনক কেনেকৈ তেওঁলোকে এটা গভীৰ হেৰিয়াত পেলাই পিনি তেওঁক মানে শেষ কৰিব পৰা যায়। তেওঁলোকে এটা কনস্পিৰেচি আগৰ পৰা এটা প্লেনিং আছিলে বুলি তেওঁলোকে ভাবি লৈছে। মটিভটো কি? মটিভ তেওঁলোকে নিজৰ পাৰ্চনেল বেনিফিট হ'ব পাৰে আৰু কি হ'ব পাৰে, সেইটো পিছত ট্ৰায়েলত ওলাই পাব বস্তুটো। মটিভটো কি সেইটো স্পষ্টকৈ কোৱা নাই, প্ৰায় ভালমান এবছৰ 1.5 বছৰ 2 বছৰ আগৰ পৰা হ'ব পাৰে বুলি তেওঁলোকে কৈছে বস্তুটো চাৰ্জশ্বিটত। এয়া 3-4জনৰ, সিদ্ধাৰ্থ, শ্যামকান্ত মহন্ত আৰু এজন আছিল সন্দীপ গোস্বামী, তেওঁলোকৰ মেইনলি তেওঁলোক 3জনৰ ওপৰত আগৰ পৰা কৰি আছে বুলি ভাবিছে। অমিত প্ৰভা চাওক, আমি চাৰ্জশ্বিটখন চাইছোঁ কিন্তু ডিটেইলছ চাব পৰা নাই। প্ৰায় 12,000 পেজৰ চাৰ্জশ্বিট এখন চোৱাটো ইমান সহজ নহয়। আৰু সকলোৱে 395জন উইটনেছ ওলাইছে, তেওঁলোকে সকলোৱে ষ্টেটমেণ্ট ল'বলৈ আমাৰ এই মতে সম্ভৱ নহয়। একেদিনাখনে 11টা ভলিউমত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে, 11 ভলিউম, তাৰে 2টা ভলিউম তেওঁলোকে চাৰ্জশ্বিটেই দিছে, বাকী 9টা বিভিন্ন ডকুমেণ্টছ চিজ কৰিছে, পেন ড্ৰাইভ চিজ কৰিছে। আৰু এনেকুৱা ধৰণৰ এটা ইমান কালাৰফুল তেওঁলোকে এটা স্ক্ৰীণ দেহত প্ৰডিউচ যিটো প্লেচ অফ ক্ৰাইমছৰ ইমান সুন্দৰকৈ তেওঁলোকে হেৰি কৰিছে নহয়। তাই কেইবাৰে হেৰি ক'ত দিয়া হৈছে, যিটো টিপিলেই বস্তু গোটেই বস্তুৰ পিক্সাৰ ওলাই পৰিব। সেইবিলাক খুলি চাব পৰা নাই। এতিয়া যেতিয়া ট্ৰায়েলত আহিব, তেওঁলোকে 16 তাৰিখে ডেট দি আছে এপিয়াৰেঞ্চত, তেতিয়াও গম পোৱা যাব বস্তুটো ক'ত কি আছে। বস্তুটো অৰ্ডাৰ কি হ'ল আজি কোৰ্টৰ পৰা? অৰ্ডাৰ এনেকৈ চিজৰ চাৰ্জ দিয়া আছে, কগনিজেঞ্চ লৈছে অনাবল চিজেম কোৰ্টে। কগনিজেঞ্চ তেওঁলোকে এপিয়াৰেঞ্চৰ কাৰণে 16 ডিচেম্বৰ তেওঁলোকে দিয়ে যে এপিয়াৰেঞ্চৰ ডেট আছে, সেইদিনা তেওঁলোকে তাতে এপিয়াৰেঞ্চ হ'বলৈ তেওঁলোকক ডাইৰেকশ্যন দিয়া হৈছে। 395 উইটনেছ। ফিজিকেল প্ৰডাকশ্যন নহ'ব এতিয়া,
তেওঁলোকৰ যিহেতু লাইফ এণ্ড হেৰিয়াৰ কথা চিকিউৰিটি কথা যে হেৰিয়ে হ'ব থ্ৰু ভিচিৰ যোগেদি হ'ব। এতিয়া তেওঁলোকৰ যিহেতু অধিবক্তাৰ প্ৰসংগটো আহি পৰিছে, কোৰ্টে অৰ্ডাৰ দিছিলে, এতিয়া অধিবক্তাই তেওঁলোকে হেৰি পাইছেনে? মানে অধিবক্তা মই আগতেও কৈছোঁ যে এতিয়ালৈকে তেওঁলোকে বিচৰা নাই, আৰু বিচাৰিছে যদিও আমি নাজানো, কিন্তু আমাৰ কোৰ্টে যি অৰ্ডাৰ দি থৈ দিয়া আছে কোনো LADC বা কোনো ডিফেন্স কাউন্সিলে এতিয়ালৈকে এপিয়াৰ হোৱা নাই। কিন্তু পৰহিদিনাখন শ্যামকানু মহন্ত মিছেছ আমাৰ বাৰলৈ গৈছে, যিহেতু মই বাৰৰ প্ৰেচিডেণ্টৰ কাৰণে গৈছিলে। আমি ক'লোঁ যে এতিয়ালৈকে আমি সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰোঁ যে আমি কোনো এডভোকেটক আমি কোনোবাই যদি পাৰ্চনেলি কিবা কৰে ক'ব নোৱাৰোঁ, কিন্তু এছ'চিয়েশ্যন আমি কেতিয়াও আমি এডভোকেট নিয়োগ কৰিবৰ কাৰণে আমি ক'ব নোৱাৰোঁ বস্তুটো। তেওঁলোকে আমি সিদ্ধান্ত লোৱা নাই। পৰহিদিনা তেওঁ আহিছে, মিছেছ আহিছে, আমি এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। আমি কি কৰোঁ সেইটো পিছত চিন্তা কৰিম বস্তু। মই এতিয়া ওপৰৰ পৰা চাই যিটো দেখালোঁ, SIT বৰ সুন্দৰকৈ তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে। মই বহুতবিলাক কেছ দেখা পাইছোঁ, আগৰ SIT বেলেগ কেছো আছে বা CID বহুত কেছ আছে, DIও বহুত কেছ আছে, কিন্তু এইখন যিখন চাৰ্জশ্বিট দাখিল কৰিছে সুন্দৰভাৱে তেওঁলোকে দাখিল কৰিছে। ইয়াত খুটি কোনো দেখা পাইছে, কোনো খুটি নাই তেওঁলোকে ৰখা নাই, কোনো এনে খুটি নকৰাকৈ তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। মই প্ৰচিকিউশ্যনৰ কাৰণে সুন্দৰ হ'ব এইটো এষ্টাব্লিছ কৰিবৰ কাৰণে ভৱিষ্যতে। সেই বস্তুটো চাৰ্জশ্বিটতো উল্লেখ তেনেকৈ আমি পিছত ট্ৰায়েলত ওলাব। ছিংগাপুৰলৈ নোযোৱাকৈ 3জন মানুহ গৈছিলে, DIG আমি ADGP গৈছিলে আৰু 2জন ডাঙৰ অফিচাৰ গৈছিলে। সেইবিলাক বস্তু ইয়াত চাৰ্জশ্বিটত সোমাইছে, সেইবিলাক আমি চাব লাগিব। এতিয়া আমি 12টা ভলিউম 12,000 পেজৰ চোৱালৈ উইদিন হাফ এন আৱাৰ্ছ সম্ভৱ নহয়। ফাৰ্ষ্টকে এতিয়ালৈকে গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিছিলে, আমি নাজানো, এতিয়ালৈকে আমি পোৱা নাই। গভৰ্ণমেণ্টে ৰিকুৱেষ্ট কৰিব লাগিব অনাৰেবল কোৰ্টক যে তেওঁলোকে ফাৰ্ষ্ট ট্ৰেকত আদালত জুৰিছে, তেতিয়াহ'লে অনাৰেবল হাইকোৰ্টে ডাইৰেকশ্যন দিব যে ফাৰ্ষ্ট ট্ৰেক আদালত কাক কেনেকৈ গঠন কৰে, অনাৰেবল কোৰ্টে ডাইৰেকশ্যন দিব, হাইকোৰ্টে ডাইৰেকশ্যন দিব, সেইমতে হ'ব কাম। যদি ফাৰ্ষ্ট ট্ৰেক বিচাৰে তেওঁলোকে অপোন ৰাখিছে আপুনি যদিহে তেওঁলোকে মেটেৰিয়েলছ পায় অপোন ৰাখিছে, যদি পায় তেওঁলোকে কৈছে যদি চাৰ্জশ্বিট দাখিল কৰিছে তেওঁলোকে ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট অপোন ৰাখিছে। কাৰণ কি অপোন এইকাৰণে ৰাখিছে, তেওঁলোকে ভৱিষ্যতে আৰু কিবা এটা মেটেৰিয়েলছ আহিব পাৰে, সেই মেটেৰিয়েলবোৰ আহিবৰ কাৰণে তেওঁলোকে অপোন ৰাখি পিনি যদি থাকে তেওঁলোকে পাৰ্ট চাৰ্জশ্বিট তেওঁলোকে দিব পাৰে। যিহেতু প্ৰভিজনে CRPC বা BNS আছে, সেইমতে তেওঁলোকে দিব ৰাইটটো থাকিব, সেইটো প্ৰভিজন আছে, দিয়া প্ৰভিজন। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।